নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আপোনালোকে থাম্বনেইল চাই বুজি পাইছে যে আজি আমি জয়মতীৰ দেউতাক লাইথেপনা বৰগোহাঁই সমাধিস্থললৈ যাবলৈ ওলাইছোঁ আৰু আপোনালোককো লগত লৈ যাম। বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি মাদুৰীলৈ আহি আছোঁ, যি জয়মতীৰ বাবে বিখ্যাত। জয়মতীয়ে য'ত লৰালি কালটো অতিবাহিত কৰিছিল, জয়মতীৰ দেউতাকৰ ঘৰ এখন আহি থকা হেতুকে এটা প্ৰশ্ন মনত পৰিলে আপোনালোকৰ। প্ৰশ্নটো হৈছে, যেতিয়া গদাধৰ সিংহ মাদুৰীলৈ আহিছিলে তেতিয়া জয়মতীক এই প্ৰশ্নটো কৰিছিলে। প্ৰশ্নটো হ'ল, এজোপা যিজোপা গছেৰে আঞ্জাটো বনাব পাৰিব আৰু সেই গছজোপা পাততে ভাতটো খাব পাৰিব। আৰু আপোনালোকে কওক সেই গছজোপাৰ নাম কি, কমেণ্ট বক্সত কওক। তো আমি এতিয়া উপস্থিত হ'লোহি এই লাইথেপনা মৈদামত। বলক এতিয়া ভিতৰলৈ সোমাই যাওঁ। মৈদামবিলাকত ওপৰলৈ উঠিব নাপায় বুলি কয় যদিও ইয়াত ষ্টেপ আছে, সেই হেতুকে আমি ওপৰলৈ উঠি যাবলৈ চেষ্টা কৰিছোঁ। বলক আপোনালোককো দেখাই যাওঁ ওপৰৰ দৃশ্য। উপস্থিত আছোঁ মাদুৰীত, লাইথেপনা বৰগোহাঁই সমাধিস্থলত। তেওঁ আছিল জয়মতীৰ দেউতাক আৰু মোৰ লগত আছে মোৰ লগৰ ভাস্কৰজ্যোতি দিহিঙীয়া। তেওঁ এই জেগাডোখৰ বিষয়ে অকণমান আপোনালোকক বুজাই ক'ব। আমি তেওঁৰ ওচৰলৈ যাওঁ হওক, ভাস্কৰজ্যোতি দিহিঙীয়া হাতত। নমস্কাৰ। লাইথেপনা বৰগোহাঁই আছিল সতী জয়মতীৰ দেউতাক আৰু তেওঁ আহোমৰ ৰুদ্ৰসিংহৰ ৰাজত্বকালত বহু বছৰ মন্ত্ৰী পাইছিল। বহুত দীঘলীয়া মন্ত্ৰী আছিল তেওঁ। আৰু তেওঁ 29 বছৰ আহোমৰ ৰুদ্ৰসিংহৰ ৰাজত্বকালৰ 30 বছৰ প্ৰায় 30 বছৰেই মন্ত্ৰী বাবদ আছিল। ভাস্কৰ, আমি ইয়াত এটা গাঁত দেখা পাইছোঁ। গাঁতটো অকণমান চাওক, এটা গাঁত, বৃহৎ গাঁত একদম ওপৰত। আৰু এই গাঁতটোৰ বিষয়ে অকণমান আমি ভাস্কৰ পৰা সুধো আহোঁ। জনাৰ মতে এই গাঁতটো যেতিয়া এজন মন্ত্ৰী হওক বা এজন ৰাজঘৰীয়া মানুহক সমাধিস্থল পতা হয়, তেতিয়া বহুত তেওঁ অলংকাৰ হওক বা এনেকুৱা ধৰণৰ কিছুমান বস্তু মূল্যৱান বস্তু তেওঁৰ লগতে পুতি দিয়া হয়। ইংৰাজে বোলে ইয়াৰ পৰা অলংকাৰ হওক বা মূল্যৱান বস্তুবিলাক ইয়াৰ পৰা লৈ গৈছিল। সেইটোৱে জানো। আৰু আপোনালোকে কমেণ্ট কৰিবচোন কি হয়, মই ইমান ভালকে নাজানিম। এই লাইথেপনা বৰগোহাঁই সমাধিস্থলৰ ওপৰৰ পৰা আমি এখন জয়া বাগান নামৰ চাহ বাগান দেখিবলৈ পাইছোঁ। আৰু এই সমাধিস্থলৰ ওপৰৰ পৰা আপোনালোকক এটা 360 ভিউ জয়া বাগানখন দেখুৱাবলৈ চেষ্টা কৰিম। বলক চাওঁ আহক জয়া বাগান। ইমানখিনি আছিলে। আৰু আপোনালোকে যিহেতুকে বুৰঞ্জী কথা কিবা যদি কওঁতে ভুল ভ্ৰান্তি হৈছে আপোনালোকে ক্ষমা কৰি দিব। আৰু অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিয়ে আজিলৈ বাই বাই।